যে আমেৰিকাক বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHO পৰা আঁতৰি আহিবলৈ নিৰ্দেশ দিছে যি কাৰ্যকৰী নিৰ্দেশ ইতিমধ্যে সেই নিৰ্দেশত স্বাক্ষৰ কৰিছে ডোনাল্ড ট্ৰাম্পে ডোনাল্ড ট্ৰাম্পৰ WHO লগত শত্ৰুতা কিহৰ বা ডোনাল্ড ট্ৰাম্পে এই WHO বা বিশ্ব স্বাস্থ্য সংস্থাৰ লগত ইমান অৰিয়াঅৰিত লিপ্ত কিয় হয় ডোনাল্ড ট্ৰাম্পৰ হাতত থকা যুক্তিটো এনেকুৱা যে 2021 চনত ডোনাল্ড ট্ৰাম্পে এই গোটেই বিষয়টোত পৰা আঁতৰি আহিবলৈ বাধ্য হৈ পৰিছিল কিন্তু তাৰ পূৰ্বে যেতিয়া কোভিড চলি আছিল কৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ দিনত চীনৰ ওচৰত WHO কোনোবাখিনিত নৰম স্থিতি গ্ৰহণ কৰিছিল বুলি অভিযোগ আছিল ডোনাল্ড ট্ৰাম্পৰ আৰু সেই অভিযোগৰ ভিত্তিতে বেইজিঙৰ পুতলা বুলি কৈছিল WHO ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে অভিযোগ কৰিছিল যে চীনৰ পৰা যি ধৰণৰ ভাইৰাছ বিভিন্ন দেশ বিশ্বৰ বিভিন্ন প্ৰান্তত যিদৰে বিয়পি পৰিল তাৰ কাৰণে একমাত্ৰ দোষী চীন কিন্তু এই কথাটো এই বিষয়বস্তুটোক WHO সম্পূৰ্ণৰূপে দোষী বুলি চীনক যেতিয়া অভিহিত নকৰিলে তাৰ পিছৰে পৰা ডোনাল্ড ট্ৰাম্পে এই গোটেই বিষয়টোত WHOক বেইজিঙৰ পুতলা হিচাপে অভিহিত কৰি আহিছে আৰু যেতিয়া ৰাষ্ট্ৰপতিৰ গাদীত বহি এই বহুকেইটা সিদ্ধান্ত লৈছে তাৰে ভিতৰত অন্যতম স্বাক্ষৰকাৰী সিদ্ধান্ত হৈছে যে আমেৰিকাক বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আঁতৰি আহিবলৈ দিয়া নিৰ্দেশ আৰু এই নিৰ্দেশৰ পিছত কি হ'ব এই নিৰ্দেশ যেতিয়াই কাৰ্যকৰী ৰূপত যাব তেতিয়াহ'লে কি হ'ব আন্তঃৰাষ্ট্ৰীয় যি সাহায্য আছে সেই সাহায্যৰ বাবে ৰোগ প্ৰতিৰোধৰ গোটৰ অন্যতম বৃহৎ পুঁজি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বৃহৎ পুঁজি পাইছিল WHO আৰু যেতিয়াই এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে যে আমেৰিকাক বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আঁতৰি আহিবলৈ নিৰ্দেশ দিছে আৰু তাৰ লগে লগে এই যিটো তেওঁলোকে পাই থকা বৃহৎ পুঁজি সেই বৃহৎ পুঁজিৰ পৰা বঞ্চিত হ'ব WHO এখানে উল্লেখ কৰিব লাগিব যে সোমবাৰে ওভেল যি অফিচ আছে সেই ওভেল অফিচত ট্ৰাম্পে স্বাক্ষৰ কৰিছে এই বিশেষ প্ৰস্তাৱটোত এই কাৰ্যকৰী কৰা আদেশটোত তেওঁ স্বাক্ষৰ কৰিছে আৰু নথিখন স্বাক্ষৰ কৰাৰ পূৰ্বে ট্ৰাম্পে কৈছে এয়া আটাইতকৈ ডাঙৰ কথা আৰু আমি যদি উল্লেখ কৰোঁ WHO কি কৰে জেনেভাস্থিত WHO বিশ্ব স্বাস্থ্যজনিত যিসমূহ ভাবুকি আহে সেই ভাবুকিসমূহৰ বিৰুদ্ধে যুঁজ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সংক্ৰামক ৰোগৰ লগতে মানৱীয় সংকট আৰু কেঞ্চাৰ হৃদৰোগৰ দৰে দীৰ্ঘদিনীয়া যি স্বাস্থ্যজনিত অৱস্থা আছে সেইসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে 2024-25 যদি আমি বাজেট বৰ্ষ হিচাপে চাওঁ সেই সময়ছোৱাত আমেৰিকাই এই WHOক দিছিলে $662 মিলিয়ন আৰু এই WHOৰ তথ্য মতে এয়া আছিলে সম্পূৰ্ণ যি ৰাজহ আছিলে সেই ৰাজহৰ ভিতৰ 19% আমেৰিকাই দিয়া কিন্তু আমেৰিকাই যদি এতিয়া প্ৰত্যাহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিজৰ নাম তাৰ পিছতে এই 19% পুঁজি WHOৰ বাবে কমি যাব আৰু WHOৰ বাবে কমি যোৱাৰ লগে লগে বিশ্বৰ যে স্বাস্থ্যজনিত যিসমূহ কাম আছে সেইসমূহত ব্যাপক প্ৰভাৱ পৰিব বুলি বৰ্তমান সময়ত আশংকা ব্যক্ত কৰা হৈছে প্ৰথম কাৰ্যকালৰ শেষৰ ফালে ট্ৰাম্পে যেতিয়া প্ৰথম কাৰ্যকাল গ্ৰহণ কৰিছিল 2020 সময়ত তেতিয়া তাৰ পিছৰ ফালে শেষৰ ফালে আমেৰিকাক এই আন্তৰ্জাতিক যি স্বাস্থ্য সংস্থা আছে বিশ্ব স্বাস্থ্য সংস্থা আছে তাৰ পৰা আঁতৰাই নিবলৈ বাৰম্বাৰ চেষ্টা কৰিছিল ট্ৰাম্পৰ অভিযোগ সেইটোৱে আছিল যে বেইজিঙৰ পুতলা হৈ কাম কৰে WHO তাৰ পিছতে বিভিন্ন সময়ত চেষ্টা চলি থাকিল কিন্তু যেতিয়া এই গোটেই বিষয়টো লৈ জো বাইডেন আহি পৰিলে তেতিয়াই ট্ৰাম্প পিছহুহুকি আহিবলৈ বাধ্য হৈছিল কিন্তু পুনৰ ক্ষমতালৈ আহিল ট্ৰাম্প গতিকে ট্ৰাম্পে নিজৰ প্ৰতিবেদন অনুসৰি বৰ্তমান সময়ত এই WHOৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ অৰ্থাৎ আমেৰিকাৰ নাম প্ৰত্যাহাৰ কৰিবলৈ বৰ্তমান সময়ত কাৰ্যকৰী নিৰ্দেশ প্ৰেৰণ কৰিছে 1948 চনৰ পৰা WHOৰ সদস্য হিচাপে আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই গোটেই বিষয়টোত ডোনাল্ড ট্ৰাম্পে প্ৰথমবাৰৰ বাবে এই ইয়াৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত 2021 চনত যেতিয়া জো বাইডেনে গোটেই বিষয়টোলৈ আহিল জো বাইডেন ৰাষ্ট্ৰপতি হৈ পৰিল তাৰ লগে লগে এই বিষয়টো হাম কাটিল কিন্তু এতিয়া 2020 চনৰ তথ্য অনুসৰি ট্ৰাম্পে কি কৰিছে সেই প্ৰতিবেদন অনুসৰি বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছে কিন্তু এইখিনি এটা বিষয় আছে যে যি 2020 চনৰ কংগ্ৰেছ আছিল
আমেৰিকাৰ ক্ষেত্ৰত সেই তাৰ পৰা অনুমোদন অবিহনে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ওলাই অহাৰ কৰ্তৃত্ব আছে নে নাই সেই সন্দৰ্ভতো বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে কিন্তু এখিতে উল্লেখ কৰিব লাগিব ৰিপাব্লিকানে যিদৰে বৰ্তমান সময়ত প্ৰভাৱ বিস্তাৰ কৰি আছে তাৰ পিছত সকলোৱে কৈছে যে যি কূটনৈতিক বিশেষজ্ঞসকল আছে তেওঁলোকে ক'বলৈ বিচাৰিছে যে ট্ৰাম্পক এবাৰ কোনেও ৰুধিব নোৱাৰে কাৰণ ৰিপাব্লিকানৰ যি ক্ষেত্ৰখন ৰিপাব্লিকানৰ ক্ষেত্ৰত কিন্তু ট্ৰাম্পে যথেষ্টখিনি নিয়ন্ত্ৰণ আছে গতিকে নিয়ন্ত্ৰণৰ ভাবি বৰ্তমান সময়ত এই যিটো আদেশ দিয়া হৈছে এই আদেশ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কিন্তু বৰ এটা জটিলতাৰ সন্মুখীন নহয় বুলি উল্লেখ কৰা হৈছে আৰু ট্ৰাম্পে কেৱল মাত্ৰ এআই উল্লেখ কৰা নাই যে এইখিনিয়ে কৰিছো তেনেকুৱা নহয় ট্ৰাম্পে বহুকেইটা চুক্তি বহুকেইটা নীতিৰ ওপৰত কাম কৰিছে বৰ্তমান সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈয়ে লোৱা বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ ভিতৰত অন্যতম পদক্ষেপ WHOৰ পৰা আমেৰিকাৰ নাম প্ৰত্যাহাৰ কৰাটো আমেৰিকাৰ নাম প্ৰত্যাহাৰ কৰাৰ লগে লগে কি হৈছে সেই সমগ্ৰ বিষয়টো ইতিমধ্যে আমি অৱগত কৰিছো আমেৰিকাৰ নাম প্ৰত্যাহাৰৰ গোটেই বিষয়টোত 19% ৰাজহৰ কথা যে কোৱা হৈছে 19% পুঁজিৰ কথা কোৱা হৈছে এই 19% পুঁজিৰ যি ব্যৱহাৰ সেই ব্যৱহাৰ কৰি বিভিন্ন সময়ত WHO উপকৃত হৈ আহিছে WHO বিশ্ববাসীক উপকৃত কৰি আহিছে কিন্তু বৰ্তমান সময়ত ট্ৰাম্পৰ যিটো আগ্ৰাসী মনোভাৱ সেই আগ্ৰাসী মনোভাৱে বিশ্ব স্বাস্থ্য সংস্থাক বৰ্তমান সময়ত জটিলতালৈ ঠেলি দিব বুলি আশংকা প্ৰকাশ হৈছে এই আশংকাই সমগ্ৰ বিশ্বৰ ক্ষেত্ৰত বিভিন্ন সময়ত হৈ থকা ঘটনা প্ৰবাহৰ লগত যদি আমি চাবলৈ যাওঁ এতিয়া যদি বিশ্বত কিবা ধৰণে এটা মহামাৰীৰ বা বিভিন্ন ধৰণৰ ৰোগৰ উৎপন্ন হয় তেতিয়া হলে এই ক্ষেত্ৰত WHO যিখন যুঁজ কৰিব সেই যুঁজত কৰবাত পিছ হুহুকিবলৈ বাধ্য হোৱাৰ আশংকাই সৰ্বাধিক হৈ পৰিছে কিন্তু ট্ৰাম্পৰ বাৰম্বাৰ দাবী যে WHO হৈছে বেইজিঙৰ পুতলা যিয়ে চীনৰ নিয়ন্ত্ৰণত কাম কৰে যি চীনৰ বাবে বহু সময়ত নৰম স্থিতি গ্ৰহণ কৰে গতিকে 2020 চনৰ খংটো আছিলে 2020ৰ খং বৰ্তমান সময়ত নীতিলৈ পৰিণত কৰিছে বৰ্তমান সময়ত আমেৰিকাৰ যি নাম হেয়া WHOৰ লগত যি ধৰণৰ সংযোগ আছিল সেই সংযোগ নৎসাত কৰিছে বৰ্তমান সময়ত আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি তথা 47 সংখ্যক ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট